কোনে পাৰফিউম বিচাৰিছে, কাৰ ঘৰত চেণ্ডেল ওলমিছে, কাৰ পত্নীয়ে কি নিছে, কোনে লগুন ছিঙিছে, চাদৰৰ আচলত জুবিনৰ ফটো, যিখিনিয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰে, এইবোৰ বিষয়ক লৈ উঠিভাহি নাযাব। আমাক নালাগে শ্যামকানু মহন্তৰ সম্পত্তি কিমান, এই মুহূৰ্তত আমাক নালাগে, আমি কৰিম পাছত, সেইখিনি আমি তথ্য লৈ থৈ দিছো। শ্যামকানু মহন্তৰ উৎস কি কি, ধন ঘটাৰ প্ৰত্যেকখিনি তথ্য আমি লৈ থৈ দিছো। প্ৰথম জুবিনদাৰ ন্যায় আমাক লাগে, সিদিনাখন ছিংগাপুৰত আচলতে হৈছিল কি, আমাক লাগে মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদনৰ মিল হৈছে নে নাই, আমাক লাগে ছিংগাপুৰত উপস্থিত হোৱাৰ পাছত কোনে কোনে সাক্ষাৎ কৰিছিল জুবিন গাৰ্গক, আমাক লাগে 24 পৰা 48 ঘণ্টাৰ আগত কি কি হৈছিল, আমাক লাগে জুবিনৰ পানীতে মৃত্যু হৈছিল নে তাৰ পাছত হৈছিল, আমাক লাগে জুবিনৰ বিৰুদ্ধে সঁচাকৈ কিবা কনস্পিৰেচি, কিবা ষড়যন্ত্ৰ আছিল নেকি, মূল অভিযুক্ত কেইজনক কোনোবাই বচাবলৈ চেষ্টা কৰিছে নেকি, আমাক লাগে জুবিন গাৰ্গৰ মৃত্যুৰ আগমুহূৰ্তত কি হৈছিল, সেইখিনি সময়ত তেখেতৰ সৈতে কোন কোন আছিল, সঁচাকৈ জুবিন গাৰ্গৰ মৃত্যু 19 ছেপ্টেম্বৰতেই হৈছিল নে। কথাবোৰ কেতিয়া গাত লাগে জানেনে, যেতিয়া সকলো শুই যোৱাৰ পাছত গৰিমা শইকীয়া গাৰ্গে এটা অতি অসহায়ভাৱে ফেচবুকত পোষ্ট দিয়ে, তেতিয়া কথাবিলাক অলপমান চিন্তা কৰিবলৈ আমি বাধ্য হওঁ। পামী বৰঠাকুৰ তেখেতৰ ভাতৃক স্মৰণ কৰি তেখেতে ফেচবুকত নিজৰ মনৰ কথাখিনি লিখে, তেতিয়া মনত সন্দেহ উপজে যে কোনোবাই এই কালপ্ৰিট কেইটাক সহায় কৰিবলৈ চেষ্টা কৰি আছে। কি কাৰণে গৰিমা শইকীয়া গাৰ্গে, পামী বৰঠাকুৰে বা জুবিন গাৰ্গৰ পৰিয়ালৰ লোকসকলে এই ধৰণে সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিবলগীয়া হৈছে। আজিৰ তাৰিখত যদি কোনোবা মানুহ গুৱাহাটীত আছে, এবাৰ সোণাপুৰ গৈ আহক, 2.5 ঘণ্টাৰ আগতে আপুনি সোণাপুৰ নাপায়গৈ। মোৰ সতীৰ্থ সাংবাদিক প্ৰবাল গৈ আছে, 6:05 প্ৰবাল ওলাইছে বেলতলাৰ পৰা সোণাপুৰলৈ, এতিয়ালৈকে গৈ পোৱা নাই। লাখ লাখ মানুহৰ আজি মিছিল এক প্ৰকাৰৰ সোণাপুৰত। কি কাৰণে মানুহখিনিৰ ধৈৰ্যচ্যুতি ঘটিলে কিন্তু বৰ ডাঙৰ কথা হ'ব, আমি এৰি নিদিওঁ। এই মুহূৰ্তৰ দ্য নিড অফ দি আৱাৰ ইজ জুবিন গাৰ্গছ ডেথ মিষ্ট্ৰি। প্ৰথম জুবিনদাৰ ন্যায়। এনকাউণ্টাৰ অসমৰ ৰাইজে 2014 চনৰ পৰা বহুত দেখিছে, কিন্তু আমি আৰু 2-3টা এনকাউণ্টাৰ দেখিব বিচাৰোঁ। আজি বহুদিন হ'ল এনকাউণ্টাৰ হোৱা নাই, তো এনকাউণ্টাৰ দেখিব বিচাৰোঁ, কিন্তু তদন্তৰ আওতাত এনকাউণ্টাৰ হওক। যেন এনেকুৱা নহওক যে কুচিয়া ধৰিব যাওঁতে ৰৌ বৰালি পলাব, কুচিয়াক মাৰি দিব আৰু ৰৌ বৰালি সাৰি যাব, এইটোও হ'ব নালাগে। এনকাউণ্টাৰ হ'লে একদম তদন্তৰ শেষ পৰ্যায়, ডিপ পৰ্যায়লৈ গুচি যাওক আৰক্ষী, তাৰ পাছতহে ওলাওক কথাবিলাক আচলতে। আৰু এই জুবিনদাৰ যিখন জুবিনদাই গঢ়ি যোৱা অসমখন, আজি চাওক, ইয়াতে কোনোবাজন হিন্দু, কোনোবাজন মুছলিম, কোনোবাজন খ্ৰীষ্টিয়ান, কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহে ইয়াত আহিছে, বন্তি প্ৰজ্বলন কৰিছে, কোনোবাই পূজা কৰিছে, কোনোবাই দোৱা কৰিছে। আমি বহুদিন ধৰি দেখা পাইছোঁ কোৰাণ পঢ়ি আছে, যিটো বস্তু ইছলাম ধৰ্মত সম্পূৰ্ণ হাৰাম, তাৰপিছতো কৰিছে। তাৰ কাৰণটো কি? মৰম, মানুহৰ আৱেগ, অনুভূতি। তো অসমীয়াৰ প্ৰতি যিটো আমাৰ অসমখন আছিলে আগতে, এই অসমখন বৰ্তাই ৰাখিবলৈ সকলোকে অনুৰোধ কৰিছিল। আৰু এতিয়া এচাম নেতা, ভণ্ড নেতাই দেখা পাই আছোঁ আকৌ নতুনকৈ এইখিনিৰ সৃষ্টি কৰিছে। তেওঁলোকে আচলতে কি কৰিব বিচাৰিছে? আৰু এতিয়া আহিছে আকৌ নতুনকৈ বাংলাদেশীৰ প্ৰসংগ। ভেৰি গুড, বাংলাদেশীৰ প্ৰসংগ হৈছে ভাল কথা, কিন্তু আপোনালোকে জানে নে নাজানে গম নাপাব। আমি গম পোৱা তথ্যমতে অসমত 2014 চনৰ পৰা সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা আজিলৈকে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম দিনলৈকে বাংলাদেশী অসমৰ পৰা বহিষ্কাৰ হৈছিল মাত্ৰ 11 জন, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত হ'ল 6 জন। মাতে 17 জন 16 জনহে বাংলাদেশী বহিষ্কাৰ হ'ল। কিন্তু যেনেধৰণৰ এটা ডাটা দিয়ে আমি ভয় খাই যাওঁ। তো এনেধৰণৰ ডাটা দিয়াতকৈ তেওঁলোকক খেদি পঠিওৱাৰ পাৰ্মানেণ্ট এটা চলিউশ্যন কিয় নোলায়? বাংলাদেশ আৰু অসম সীমান্তৰ বৰ্ডাৰটো চিল কিয় নকৰে? মানে যদি বাংলাদেশী, যদি মিয়া, মুছলিম, হিন্দু এই প্ৰসংগ নাথাকে, তেতিয়াহ'লে চৰকাৰ আৰু বেলেগ ক'বলৈও একো নাই মই ভাবোঁ। আৰু যাৰ বাবে এইবিলাক প্ৰসংগ উলিয়াইছে, মই এটাই আহ্বান কৰোঁ অসম চৰকাৰক, যেন তেখেতলোকে দ্বিতীয়বাৰ এনেধৰণৰ কথা কোৱাতকৈ কিবা বেলেগ ধৰণৰ কথা পাতক, স্বাস্থ্যৰ কথা পাতক, শিক্ষাৰ কথা পাতক, কৰকচোন। অৰুণোদয় নালাগে আমাক, ফ্ৰী চাউল, দালি, মিঠাতেল নালাগে আমাক শিক্ষাটো ফ্ৰী কৰি দিয়ক, সম্পূৰ্ণ হেল্থ ছেক্টৰ, চিকিৎসাৰ যিমানখিনি খৰচ হয় সেইটো ফ্ৰী কৰি দিয়ক। তেতিয়াহ'লে 20 বছৰ পাছত অসম ক'ৰবাৰ পৰা ক'ৰবাত থাকিবগৈ। এইবিলাক ধৰণৰ চিন্তা কৰিব লাগে। এতিয়া আমি ক'ত চিন্তা কৰি আছোঁ? মিঠাতেল দিছোঁ, দাইল দিছোঁ, আলু দিছোঁ, আৰু কিবা কিবি দি দিয়ক, আৰু আমি কাম কৰিব নালাগে। অসমীয়া জাতিটো কুঙা হ'ব, এনেকৈ ফ্ৰী খাওঁতে খাওঁতে কুঙা হ'ব বাকী নাই। মই অকল বিজেপিকে কটাক্ষ কৰা নাই, যি আগতে কংগ্ৰেছেও কৰিছিলে, এতিয়া বিজেপিয়ে কৰি আছে। মানে ঘটনাটো হ'ল এইবিলাকৰ পৰা অকণমান আমি বুজি পাব লাগে, ইছ্যু ড্ৰাইভাৰ্ট কৰাৰ এটা প্ৰক্ৰিয়া, এইবিলাক বেলেগ একো নহয়। এই ইছ্যুখিনি ড্ৰাইভাৰ্ট এইকাৰণে কৰিব লাগে, ইলেকশ্যন সমাগত, এতিয়া জুবিনদাৰ ঘটনাটো অকণমান তল পৰিব লাগে, সেইকাৰণে ইটো সিটোক মানে জোকাই আছে। আমি গম পাওঁ, মন্ত্ৰীসকলৰ কথা গম পাওঁ, তেওঁলোকে
একেখন থালতে ভাত খায় বাহিৰত আহি ইটো সিটোক গালি পাৰে আৰু এইবিলাক সৰু ল'ৰা ছোৱালীৰ কামবিলাক কৰা এৰিব লাগে আজি ইমান মানুহ আছে চবে মৰমত মিলি আছে অসমখন এনেকৈ গঢ় ল'ব দিয়ক আৰু গঢ়ি আছে গঢ়ি থাকিব দিয়ক আমাক আৰু দুভাগ নকৰিব তিনিভাগ নকৰিব এই জুবিন গাৰ্গ নামৰ গোটেই সত্তাটোক হত্যা কৰা হ'ল পূৰ্ব পৰিকল্পিত এক ঘটনা বুলিয়ে আমি গম পাইছোঁ আৰু যথেষ্ট নিউজ মাধ্যমৰ জৰিয়তে এইবিলাক কথা আমি সকলোৱে অসমৰ ৰাইজে গম পাইছোঁ এতিয়া ঘটনাটো হ'ল ক্ষিপ্ৰতাৰে যিটো তদন্ত হ'ব লাগিছিল আচলতে ক'ৰবাত নহয় ক'ৰবাত ৰখি গৈছে ঘটনাটো আৰু আমাৰ মনত এটা বস্তু আমি বুজি নাপাওঁ বাৰে বাৰে CID SIT যিটো তদন্ত চলি আছে তাৰে ভিতৰৰ কথাবিলাক বাহিৰলৈ আহে কেনেকৈ এইটো এটা মনত প্ৰশ্ন হয় আৰু বিভিন্ন ধৰণৰ এতিয়া অসমৰ ৰাজনৈতিক ধৰণৰ যিবিলাক দল আছে গোটেই দল কিয় আমি নোৱাৰোঁনে একেখন মজিয়াত গোটেইকেইজন MLA মন্ত্ৰী থিয় হৈ কেনে জুবিনদাৰ ন্যায় বিচাৰিব আমি লাগি আছোঁ ক'ত কাৰ কাপোৰ খোল খালে ক'ত কাৰ মুখা খোল খালে আমাৰ সেইবিলাক একো জানিব দৰকাৰ নাই শ্যামকানু মহন্তৰ লগত আমি জানো যে পুলিচকে ধৰি উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া হওক ভাল ৱেল বিজনেছমেন হওক বা আমাৰ যিসকল শিল্পী আছে শিল্পীসকলৰ লগত তেওঁৰ এটা আন্তৰিক সম্পৰ্ক এটা আছিল যদিও আমি গম পোৱা নাছিলোঁ ভালে সম্পৰ্ক বজাই চলি আছিল কিন্তু এতিয়া গম পাইছোঁ যে এই সম্পৰ্কবিলাকক লৈ যদি কোনোবাই জুবিনদাৰ ন্যায়ৰ বাবে মাত মাতে তেতিয়াহ'লে এখন ফটো উলিয়াই দিয়া হয় এই যে চক্ৰটো এই চক্ৰটোৱে আচলতে ইস্যুটো ডাইভাৰ্ট কৰিব বিচাৰি আছে যেন অনুভৱ হয় অনুধাৱন কৰে আমাৰ মনে আৰু এইবিলাকৰ পৰা আঁতৰি কেনেকৈ নিউজবিলাক এই সংবাদ মাধ্যমে কেনেকৈ পায় বাৰু বাতৰিবিলাক ভিতৰৰ বাতৰিবিলাক তাক লৈ একো কথা নাই আৰু MLA যিবিলাক আছে MLA হওক বা মন্ত্ৰী হওক এইসকলে এই ইটোই সিটোক যিটো আমি ক্লাছ 6-7ত জোকোৱা ছিষ্টেমটো কাৰ ঘৰত কি ৰান্ধিছে তুমি দুখীয়া তুমি ধনী এইবিলাক আজিৰ যুগত একদম ভাল নাপায় তেওঁলোকৰ মুখত বিশেষকৈ শোভা নাপায় আৰু তেওঁলোক হ'ল জনপ্ৰতিনিধি তেওঁলোক আমাৰ দৰে সাধাৰণ নহয় তেওঁলোক আমি উচ্চ পৰ্যায়ত এইভাৱে ৰাখিছোঁ যে আমাক প্ৰতিনিধিত্ব কৰিব তেওঁলোকে যদি তেওঁলোকে প্ৰতিনিধিত্ব কৰিব নোৱাৰে তেতিয়াহ'লে এই যিখন চকীত বহি আছে এই চকীখনৰ মৰ্যাদা যদি ধৰি ৰাখিব নাজানে তেতিয়াহ'লে অব্যাহতি দিব লাগে গোটেইকেইজনে মই কৈছোঁ আৰু এই তদন্ত প্ৰক্ৰিয়াত যথেষ্ট গাফিলতি হোৱা অনুভৱ হয় কাৰোবাক কেতিয়াবা ধৰিছে কাৰোবাক কেতিয়াবা সুধিছে আকৌ ঘৰলৈ যাব দিছে যদি হয় ভালকৈ কৰিব লাগে দিনমানৰ আগত মুখ্যমন্ত্ৰীয়ে কৈছে বোলে তেওঁ ন্যায় দিলে কৰায়ত্ব কৰা মানে ন্যায় দিয়া নহয় সাক্ষী লোৱা মানে ষ্টেটমেণ্ট লোৱা মানে ন্যায় দিয়া নহয় ন্যায়টো প্ৰকৃত ন্যায় আমি জনাৰ সকলোৰে অধিকাৰ আছে কি কেনেকৈ হ'ল এই ঘটনাটো কোনে কৰিলে ইয়াৰ লগত আৰু বেলেগ কাৰোবাৰ অন্তৰ্নিহিত মহলৰ জড়িত হৈ আছে নেকি এই লগত সম্পৰ্ক এইবোৰতো জানিব লাগিব কি হ'ল এইটো হত্যা নে এইটো কি হৈছে গোটেই কথা কোনোবাই বিষ খুৱাই মাৰিছে বুলি কৈছে এইবোৰ কথা পুংখানুপুংখভাৱে অসমৰ জনাৰ অধিকাৰ আছে 3 মাহত চাৰ্জশ্বিট দিব বুলি কৈছে তাৰমানে এই যে যিটো লাহে লাহে চলাই থকা যিটো কথা তাৰ মাজত আকৌ জুবিনদাৰ চৰিত্ৰ হনন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলাই আছে এইবোৰ কথাটো কেতিয়াও পাব্লিক কৰা উচিত নাছিল এটা ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী অতদিনে জুবিনদা ঢুকালে বিভিন্ন ধৰণৰ ৰিপৰ্ট কিন্তু নকৰিলে যিদিনাখন CID তদন্ত প্ৰথম প্ৰতিবেদন কিন্তু তেওঁলোকে ওলাইছে পাব্লিক কৰিছে আৰু চৰিত্ৰ হনন কৰিবলৈ চেষ্টা কৰিছে এই কামটো আমি কেতিয়াও গ্ৰহণ কৰা নাই আৰু কৈ আছে আমি ৰাজনীতি কৰা নাই এইটো কথা স্পষ্ট আমি সত্যটো মানুহৰ মাজলৈ লৈ আহিব কৈছোঁ আৰু যদি জুবিনদাৰ ন্যায়ৰ কাৰণে যদি ৰাজনীতি কৰিব লাগে ৰাজনীতি কৰিম ৰাজনীতিতকৈ আৰু যদি বেছি কিবা কৰিব লাগে সেইটো কৰিম ন্যায়ৰ কাৰণে কৰিম আমি কিন্তু স্পষ্ট কথা ৰাজনীতি কোনে কৰিছে বিচাৰ কৰাৰ দায়িত্ব অসমৰ জনগণৰ আমি ৰাজনীতি কৰা নাই আমি সত্য প্ৰতিষ্ঠাৰ কাৰণে ন্যায় প্ৰতিষ্ঠাৰ কাৰণে যুঁজি আছোঁ যুঁজি যাম নীৰৱে নহয় সৰবভাৱে যুঁজিম চিঞৰি যুঁজিম যিকোনো পৰ্যায়লৈ যাব লগা হ'লে সেইকোনো পৰ্যায়লৈ আমি যাম এই কথাটো স্পষ্ট কথা এই ইয়ত পাৰ্টি কোনে আয়োজন কৰিছিলে কোনে বুক কৰিছিলে আমি আজিলৈকে গম নাপাওঁ কোনে লৈ গ'ল এখন প্ৰিপন হ'ল যিটো সময় আছিলে ছিংগাপুৰত আপোনালোকে যদি অলপ ইনভেষ্টিগেট কৰে গম পাব যিটো সময় নিৰ্ধাৰিত সময়ত এই ইয়ত পাৰ্টিলৈ যাব লগা সময়ত তাৰ আগতে প্ৰিপন কৰি দিলে কিছুমান মানুহে যাব নাপালে দেই এইবোৰ ভিতৰুৱা খবৰ মই আগতেও কিছুমান খবৰ দিছিলোঁ তথ্য ক'ব নোৱাৰোঁ কাৰণ তেওঁলোকে মানা কৰিছে নোকোৱাৰ কাৰণে আপোনালোকে এইবোৰ কথা পিছত আপোনালোকে নিজেও গম পাইছে মই যি কৈছিলোঁ সত্য কৈছে মই যি কৈছিলোঁ সঁচা কৈছিলোঁ আপোনালোকে নিজেও গম পাইছে কিন্তু কোনেও আপোনালোকেও ক'ব নোৱাৰে তেওঁলোকৰ মানে ভৱিষ্যতৰ কথা জড়িত হৈ আছে কাৰণে কিন্তু কথা সত্য এই প্ৰিপন কৰিলে কোনে কৰিলে কি লৈ গ'লে এইবোৰ জানিব লাগিব এই সিদ্ধাৰ্থক অসমীয়াত কোনে লিখি দিলে কোনে অসমীয়াত লিখিলে সেইজন মানুহকতো চিনাক্তকৰণ কৰিব লাগিব ভিডিঅ' কোনে উলিয়ালে হয় নাই টুকুৰা টুকুৰাকৈ সম্পাদিত ৰূপত কোনে ভিডিঅ' উলিয়াই দিলে শেষ ভিডিঅ'টো এতিয়াও কিয় উলিয়াই দিয়া নাই এইবোৰ কথা আমাৰ জনাৰ অধিকাৰ আছে আমি এইবোৰ প্ৰশ্ন কৰিমেই এইবোৰ প্ৰশ্নত আপোনালোকে বাধা দিব নোৱাৰিব আৰু
যি গোটেই ঘটনাটোৰ লগত শ্যামকানু মহন্তই বিভিন্ন ধৰণে তেওঁৰ কথাবোৰ সাঙুৰ খাই আছে। তেওঁৰ ককায়েক তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত, আগৰ ডিজেপি ভাস্কৰজ্যোতি মহন্তই নিজে নিজে পদত্যাগ কৰিব লাগিছিল। আজি যদি তথ্য বিচাৰোঁ, শ্যামকানু মহন্তৰ ইমান ধৰণৰ ফাইনেন্সিয়েল বিত্তীয় কেলেংকাৰীৰ কথা আহিছে, আজি তথ্য বিচাৰিলে কোনে দিব? তাৰতো মূল মানুহজনটো তথ্য আয়ুক্তগৰাকী। আমি যিটো তথ্য পাম এইটোতো ডিষ্টৰ্টেড তথ্য এটা পাম, শুদ্ধ তথ্য পাম নেকি? এইটো জনা শুনা কথা, কমন চেন্সৰ কথা। তেওঁ নিজেই কৰিব লাগিছিলে পদত্যাগ, নহ'লে চৰকাৰে বৰ্খাস্ত কৰিব লাগিছিলে। এইবোৰ কাম কিয় কৰা নাই? আচৰিত কথা। সেইকাৰণে এইবোৰ কাম আমি এইবোৰ কথা কমেই আমাৰ মুখ কোনেও বাধা দি ৰাখিব নোৱাৰে। আৰু আমি ৰাজনীতি কৰা নাই, ৰাজনীতি কৰিব লগা হ'লে কৰিম জুবিনদাৰ ন্যায়ৰ কাৰণে। শ্যামকানু মহন্তৰ ঘৰটো আপোনালোকে জানেতো, এইটো চিল কৰা হৈছিলে। চিল কৰাৰ পিছত পত্নী কেনেকৈ সোমাব পাৰে? ঘৰলৈ গৈ তলা খুলি কেনেকৈ সোমাব পাৰে? এইবোৰ কথাৰ উত্তৰ পামনে, বিচাৰ পামনে? সেইকাৰণে আমি আমাৰ ৰাজনৈতিক আইডেণ্টিটি থকাৰ পিছতো আমি নাম কোৱা নাই। আমি নিজৰ আইডেণ্টিটিৰ হিচাপত আপোনালোকৰ আগত এই কথা বতৰাবোৰ কৈছোঁ আৰু ক'ব খুজিছোঁ, সত্যৰ কাৰণে, সত্য প্ৰতিষ্ঠাৰ কাৰণে, ন্যায় প্ৰতিষ্ঠাৰ কাৰণে যুঁজি আছোঁ, যুঁজি যাম, মনে মনে নহয়, সৰবে আমি সৰবভাৱে আৰু আমি সজাগ সচেতন হৈ আমাৰ অসমৰ মানুহৰ কথা আমি কৈ যাম আৰু যুঁজি যাম। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আচলতে আজিৰ তাৰিখত কিবা কথাৰ মূল্য আছে বুলি আমি নাভাবোঁ। কাৰণ তেখেতে ৰাতিপুৱা যদি এটা কয়, আবেলিলৈ তেখেতৰ ভাষ্য সম্পূৰ্ণ ওলোটা হয়। গতিকে তেখেতে মই ভাবোঁ যিকোনো সময়ত যিকোনো কথা কোৱাটো তেখেতৰ এটা স্বভাৱলৈ মানে পৰিৱৰ্তন হৈছে। এতিয়া নিকৃষ্ট ৰাজনীতি কোনে কৰিছে? আপোনালোকে যদি প্ৰথমতে এই ছবিখন চাই তেতিয়াহ'লে আপোনালোকে দেখিব ইয়াত তেওঁলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছে। তাত কিন্তু তেখেতে জুবিন গাৰ্গৰ ফটো তেখেতলোকে এয়া দেখিছে নহয় কেনেকৈ সংলগ্ন কৰিছে। তাত তেখেতলোকৰ আকৌ ফটোবিলাক আছে। এয়া চাওক, মই অলপ জুম কৰি দিছোঁ। এয়া আপোনালোকে দেখিছে সভাপতি মহোদয়ৰ লগত সৰ্বানন্দ সোণোৱাল আৰু এইফালে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। এতিয়া আপোনালোকে নিজেই ভাবক যে নিকৃষ্ট ৰাজনীতি কোনে কৰিছে। প্ৰথম কথা, তেখেতে সেইদিনাখনেই প্ৰথম নিকৃষ্ট ৰাজনীতিটো কৰিছিল, যিদিনাখনি তেখেতে কৈছিলে যে যদি আমি ন্যায় প্ৰদান কৰিব নোৱাৰোঁ তেতিয়াহ'লে 2026 আপোনালোকে আমাক ভোট নিদিব। এতিয়া জুবিন গাৰ্গ আমাৰ বাবে কি, সমগ্ৰ অসমৰ জনসাধাৰণৰ বাবে কি, আমি সকলোৱে দেখিলোঁ। তেনেকুৱা এজন ব্যক্তিৰ যিটো এটা ৰহস্যজনক মানে মৃত্যু হৈছে, মুখ্যমন্ত্ৰীয়ে যিটোক হত্যা বুলি তেখেতে দুবাৰ কৈছে, তেনেকুৱা এটা হত্যাকাণ্ডৰ আজি 21 দিন আমি আজিলৈকে একো এটা উত্তৰ পোৱা নাই। তেওঁৰ মৃত্যু কেনেধৰণেৰে হ'ল এই কথাকেইটা যিখন চৰকাৰে আজিলৈকে উলিয়াবলৈ সক্ষম হোৱা নাই, তেওঁলোকে 2026লৈকে জুবিন গাৰ্গৰ মৃত্যুটোক লৈ ৰাজনীতি কৰিবলৈ ওলাইছে। তাতকৈ আৰু নিকৃষ্ট ৰাজনীতি কিবা লাগে নি? আমি দেখিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াৰ যি মানে বডি তেওঁলোকে কি কৰিছিলে, চাৰ্টাৰ্ড মানে প্লেনত ফ্লাইটত অনাৰ কথা কৈছিল। কেনেকৈ আনিলে সেয়াটো আমি সকলোৱে দেখিলোঁ। তাৰপিছতো কিছুমান কথা ক'ব লাগিব। আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক তেওঁলোকে যেনেধৰণেৰে মানে খবৰবিলাক আমি বাৰ্তাবোৰ পাব লাগিছিলোঁ, কিন্তু আপোনালোকে নিজেও দেখিছে যে তেখেতে এয়াৰপৰ্টত গোটেই ৰাতিটো আচলতে ৰখিছে, কোনো ধৰণৰ কথা বতৰা জানিব দিয়া নাই। আৰু কালি পৰহি এটা ভিডিঅ'ত আমি দেখিছোঁ যে আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়ায়ো কৈছে যে যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়াৰ মানে ডেড বডি আহি আমাৰ অসমত পাইছিলেহি, তাৰ দুদিন পিছত কিন্তু BTADৰ মানে ভোটদান প্ৰক্ৰিয়া আছিলে। মুখ্যমন্ত্ৰীয়ে গামোচাখনৰ ওপৰত কিন্তু সেই যোনখন আৰনাইখন দি দিছিলে। তাৰমানে তেখেতে BTADৰ যিহেতু নিৰ্বাচন আছে তাতো কিন্তু জুবিন গাৰ্গৰ বডিৰ ওপৰতো কিন্তু তেওঁ সেই ৰাজনীতি কৰিলে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া নিকৃষ্ট ৰাজনীতি বুলি কয় তেতিয়া আচলতে আমাৰ খুব হাঁহি উঠে। নিকৃষ্ট ৰাজনীতি প্ৰতিদিনে তেখেতে কৰি আছে। আজি চাওক, জুবিন গাৰ্গ ডাঙৰীয়াৰ যি দুজন দেহৰক্ষী আছিলে তেওঁলোকক নিলম্বন কৰিলে, তেওঁলোকক সোধপোছ কৰিছে, আমি ঠিকেই মানি লৈছোঁ। কিন্তু প্ৰকৃতাৰ্থত জুবিন গাৰ্গ ডাঙৰীয়াৰ যোনজন মেনেজাৰ আছিলে সিদ্ধাৰ্থ শৰ্মাৰ বছ আছিল কিন্তু তাৰছেম মিত্তালক এতিয়ালৈকে সোধপোছ কৰিছেনে? আপোনালোকে দেখিছেনে? কিন্তু তেওঁলোকে মূলগত যিটো জেগাত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হ'ল সেই জেগাটোত গৈ আজিলৈকে মানে ছিংগাপুৰ আমাৰ এখন মিত্ৰ দেশ হয়। গতিকে সেই মিত্ৰ দেশখনলৈ এতিয়ালৈকে আমাৰ ভাৰতৰ ফালৰ পৰা আৰু এটা বস্তু আপোনালোকে চাব যে পবিত্ৰ মাঘেৰিটা ডাঙৰীয়া জুবিন গাৰ্গ ডাঙৰীয়াৰ এজন ভাল বন্ধু আৰু তেখেত প্ৰথমতে মেনেজাৰো আছিলে। আজি সেইজন তেখেতে ৰাজ্যিক বৈদেশিক মন্ত্ৰী হিচাপে আছে। তেখেতে বেলেগ বেলেগ ৰাজ্যবিলাকত গৈ ৰাছিয়া, মৰক্কো ইত্যাদিত গৈ কিন্তু তেখেতে বিৰাট হাঁহি মাতি তেখেতে মানে তেখেতৰ যোনবোৰ ৰাজনৈতিক
মানে কাম কাজ সেইবোৰ তেখেতে কৰি আছে কিন্তু তেখেতৰ মিত্ৰজনৰ প্ৰতি বন্ধুজনৰ প্ৰতি কি তেখেতৰ দায়িত্ব নাই সেই একেটা উৎসাহে দি তেখেতলোকে ছিংগাপুৰলৈ এটা কি দল পঠিয়াব নোৱাৰে তদন্ত কৰিব তেখেতলোকে নোৱাৰে আজি বিভিন্নজন জনা বুজা ব্যক্তিয়ে কৈছে যে মূল ঘটনাস্থলীত গৈ যেতিয়ালৈকে তদন্ত নকৰে তেতিয়ালৈকে এই হত্যাকাণ্ডৰ জানো কিবা পাব পাৰি একোটো পাব নোৱাৰি আজি 21 দিন হৈ গ'ল আজি জুবিন গাৰ্গৰ পত্নী হওক ভগ্নী হওক সকলোৱে বাৰে বাৰে তেখেতলোকে এই সামাজিক মাধ্যমৰ জৰিয়তে ন্যায় বিচাৰি থকা আমি দেখা পাইছোঁ সমগ্ৰ অসমৰ উঠি অহা যুৱ প্ৰজন্মই মানে কেনেকুৱা নিজক ধৈৰ্য ধৰি নিজক মানে তেওঁলোকে সন্তুলনত ৰাখি তেওঁলোকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অপেক্ষা কৰি আছে সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি প্ৰত্যেকটো কথাতে যিটো বস্তু তেওঁলোকে নিৰপেক্ষভাৱে মানে ক্ষিপ্ৰতাৰে তেওঁলোকে কৰিব লাগে তাকে নকৰি বাৰে বাৰে কংগ্ৰেছ দলক আক্ৰমণ কৰি তেওঁলোকে নিকৃষ্ট ৰাজনীতি কৰা দিয়ে আমি কি মাত মাতিব নালাগিব নেকি এই ভাৰতীয় গণতন্ত্ৰত বিৰোধীৰ যথেষ্ট ভূমিকা আছে আৰু সেয়া আমাৰ ভূমিকা কেনেধৰণৰ হ'ব লাগে আমি বুজি পাওঁ জুবিন গাৰ্গ সকলোৰে বাবে কিমান কি হয় আমি ক'ব নোৱাৰোঁ আমি ৰাজনীতি কৰিলেও তাৰ আগত কিন্তু জুবিন গাৰ্গ আমাৰ বাবে বহুত কিবা আমি যেনেকৈ ভূপেন হাজৰিকা ডাঙৰীয়াক শ্ৰদ্ধা কৰোঁ তেখেত আমাৰ আদৰ্শ হয় এয়া আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াও আমাৰ বাবে শ্ৰদ্ধা আৰু এক আদৰ্শলৈ পৰিৱৰ্তিত হৈছে কাৰণ তেওঁ আমাক সকলোকে আহ্বান কৰিছে যে এখন তেখেতক বৃহৎ অসম লাগে সুন্দৰ অসম লাগে য'ত সকলো ভাষা ভাষী ধৰ্মাৱলম্বীৰ লোকে আমি একত্ৰিতভাৱে বসবাস কৰিব পাৰোঁ তেওঁ প্ৰকৃতিক মৰম কৰিবলৈ কৈছে গছ গছনি ভাল পাবলৈ শিকাইছে জীৱ জন্তুক মৰম কৰিবলৈ শিকাইছে যিবোৰ দুখীয়া মানুহ যিবোৰক সহায় লাগে সেই লোকসকলক সহায় কৰা তেখেতে কৰি দেখুৱাই গ'ল তেখেতে আমাক আদৰ্শ দেখুৱাই গ'ল সেই ব্যক্তিজন এতিয়া আমাৰ আহে আহে আমাৰ কুহে কুহে ইয়াৰ লগত আচলতে ৰাজনীতি হ'ব লাগে নালাগে মই নাভাবোঁ গতিকে তেখেতে যিমানেই যি কওক তেখেতেহে ৰাজনীতি কৰি আছে কিন্তু কংগ্ৰেছে নাই কৰা আৰু যেতিয়ালৈকে জুবিন দাক ন্যায় প্ৰদান নকৰে আমাৰ আৱাজ কেতিয়াও স্তব্ধ নহয় তেখেতে যি সময়ত ধন্যবাদ বিচাৰি আছে ৰাইজৰ পৰা সেই সময়তে কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ পত্নীয়ে মাজ ৰাতি ন্যায় বিচাৰি ফেচবুকত পোষ্ট কৰিবলগীয়া হৈছে গতিকে বহুত ডাঙৰ কথা অসমৰ ৰাইজে সকলো চাই আছে যি সময়ত মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে কৃতিত্ব জাতিটোৰ বাবে লাজ কথা বহুত বেছি লাজৰ কথা আৰু আমি বহুত নিজকে লজ্জিত অনুভৱ কৰিছোঁ বহুত দুখিত অনুভৱ কৰিছোঁ যে জুবিন দাক হয় আজি আমি 21 দিনলৈকে আমি ন্যায় দিব পৰা নাই আমি আজি জুবিন দাৰ দৰে এজন ব্যক্তিৰ ক্ষেত্ৰত এনেকুৱা হৈ আছে তো গতিকে কালিলৈ পৰহিলৈ আমাৰ ক্ষেত্ৰত কি হ'ব এই কথাখিনি আমাক বাৰুকৈ বিচলিত কৰিছে তথাপি আমি কেতিয়াও ক্ষান্ত নহওঁ আমাৰ মৰমৰ জুবিন দাক আমি ন্যায় দিবই লাগিব আমি সকলোৱে জুবিনদাৰ কাৰণে অহৰহ আমি মাত মাতি গৈ থাকিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি এই নিকৃষ্ট ৰাজনীতি অসমৰ ৰাইজে আচলতে এতিয়া বুজি পাবলৈ আৰু বাকী নাই তেখেতক সকলোৱে চিনি পালে তেখেত কেনেকুৱা ধৰণৰ ব্যক্তি হয় আৰু এটা ৰাজনৈতিক প্ৰশ্ন মুখ্যমন্ত্ৰী কৈছে যে অহাবাৰ মিঠাতেল ফ্ৰী দিব আৰু এতিয়া ৰেচনত চাউল ফ্ৰী দিছে অমুক দিছে তমুক দিছে আৰু কংগ্ৰেছ আপোনালোকৰ দলক মাৰ পেটৰ পৰা জন্ম নোহোৱা বুলি তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে এগৰাকী মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছে তেওঁ নিজেই নাজানে বিজেপিৰ মানুহেই এতিয়া লাজ পাই আছে আপুনি কি ক'ব চাওক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হয়তো স্মৃতি তেখেতৰ লোপ পাইছে কিয়নো তেওঁ নিজেই এসময়ত দীৰ্ঘকালীন সময়ৰ বাবে কংগ্ৰেছত আছিলে সৰ্বপ্ৰথমে তেখেতৰ সেই শব্দ বাক্যৰ দ্বাৰা তেখেতে মই ভাবোঁ তেখেতৰ মাতৃক প্ৰথমে অসন্মান কৰিছে কাৰণ তেওঁতো দীৰ্ঘকালীন সময় কংগ্ৰেছত আছিলে আৰু এতিয়া তেখেতে যেনেকুৱা ধৰণৰ কথা আৰু কৰ্ম কাণ্ডবোৰ কৰিবলৈ লৈছে আমি আচৰিত হৈছোঁ সমগ্ৰ কংগ্ৰেছী লোকসকলৰ যিসকল মাতৃ সেই মাতৃক তেখেতলোকে অপমান কৰিছে আমি তেখেতক গৰিহণা দিছোঁ আজি অলপ দিনৰ আগতে আপোনালোকে মন কৰিছিলনে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাতৃক গালি পাৰিছে বুলি তেওঁলোকে মিছা এক বদনাম দি সমগ্ৰ দেশত আৰু আমাৰ ৰাজ্যখনতো তেওঁলোকে এক আন্দোলনৰ পথ লৈছিলে আজিৰ তাৰিখত সেই একেজন মুখ্যমন্ত্ৰীয়ে কিন্তু আজি আমাৰ সমগ্ৰ কংগ্ৰেছী লোকসকলৰ মাতৃসকলক তেখেতে সাংঘাতিক ধৰণেৰে অপমান কৰিছে এই কথাও সমগ্ৰ অসমৰ ৰাইজে চাই আছে তেখেতে যিকোনো সময়ত যিকোনো কথা কৈ থাকে আমি দেখি আছোঁ তেখেতৰ আৰু মিঠাতেলৰ যি তেখেতে ৰাজনীতি কৰিব বিচাৰিছে প্ৰথম কথা অসম এখন উৰ্বৰা ৰাজ্য কৃষিপ্ৰধান ৰাজ্য আমি সকলোৱে জানো আমাৰ কৃষকৰ হাতৰ মুঠিত যথেষ্ট জোৰ আছে কিন্তু এই বিজেপি চৰকাৰে যেতিয়াৰ পৰা আহিছে তেওঁলোকে আমাৰ পৰা সৰ্বোচ্চ কাঢ়ি লৈ আমাক এখন হিতাধিকাৰী ৰাজ্যলৈ আচলতে তেওঁলোকে পৰিণত লৈ কৰাইছে আৰু আমি সেইটো বস্তু চাব লাগিব তেওঁলোকে আমাৰ পৰা মাটি সম্পত্তি যিবোৰ ৰাজহুৱা খণ্ডৰ আমাৰ উদ্যোগ আছিলে সকলোবোৰ কাঢ়ি কাঢ়ি পুঁজিপতিসকলক দিছে তেওঁলোকে নিজে লৈছে তাৰ বিপৰীতে আমাৰ অসমীয়া মহিলাসকল আপোনালোকে জানে আমাৰ অসমীয়া মহিলাই একে ৰাতিৰ ভিতৰত বস্ত্ৰ বৈ
পিন্ধাই নিজৰ গিৰিয়েকক সুৰক্ষা দিব পাৰে। এইখন কনকলতাৰ দেশ, মূলা ঘাবৰুৰ দেশৰ আমি জীয়ৰী হয়। আমাৰ ইয়াত সাহসৰ অভাৱ নাই, কৰ্মৰ অভাৱ নাই, কিন্তু আজি আমাৰ মহিলাসকলক 1250 টকাত তেওঁলোকে ব্লেকমেইলিং কৰি আছে। আৰু পুনৰ তেওঁলোকে মিঠাতেল দিয়াৰ কথা কৈছে। মিঠাতেল দিব নালাগে, তেওঁলোকে মিঠাতেল এই কাৰণেই দিব নেকি যে আমাৰ যিখিনি সৰিয়হ খেতি কৰা আমাৰ ভূমি, সেই ভূমিখিনি তেওঁলোকে কাঢ়ি লৈ আম্বানী আদানীক দিব আৰু নিজৰ পত্নীবিলাকলৈ তেওঁলোকে ল'ব আৰু তেওঁলোকে কি কৰিব, মিঠাতেল আমাক তেওঁলোকে হিতাধিকাৰী হিচাপে তেওঁলোকে আমাক দি পেলাই আমাৰ পৰা ভোট লোৱাৰ ব্যৱস্থা লৈছে নেকি? তাৰমানে আমাৰ অসমবাসীক তেওঁ অকৰ্মণ্য হিচাপে মানে গঢ়ি তুলিব বিচাৰিছে আৰু তেওঁলোকে এই ভোগবাদী এখন সমাজ তেওঁলোকে মানে পুঁজিবাদী এটা ব্যৱস্থা তেওঁলোকে গঢ়িবলৈ গৈ আছে, যিটো বস্তু আচলতে আমি সম্পূৰ্ণ বিৰোধ কৰোঁ। আপোনালোকে আমি জানেই ভাৰতীয় জাতীয় কংগ্ৰেছে আমি সমাজবাদৰ ওপৰত গুৰুত্ব দিওঁ। আমাৰ ভাৰতীয় সংবিধানতে আছে যে সমাজবাদ, সামাজিক ন্যায়, আমাৰ আৰ্থিক ন্যায় আমি এইখিনি সকলোৱে সমভাৱে পাব লাগিব। কিন্তু এই বিজেপি চৰকাৰৰ দিনত কেৱল আৰু কেৱল মাত্ৰ পুঁজিপতি লোকসকলৰ বাবে এওঁলোকে কাম কৰিছে, ভাৰতৰ জনসাধাৰণৰ বাবে কাম কৰা নাই তেওঁলোকে। ইতিমধ্যে আপোনালোকে শুনিলে যে সকলোৱে নিজৰ নিজৰ মনৰ কথাখিনি সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমৰ আগত প্ৰচাৰ কৰিছে। সকলোৱে এতিয়া খঙত গৰজি আছে, লগতে তেওঁলোকৰ দুখত ভাগি আছে। জুবিন দাই ন্যায় নোপোৱা আজি 27 দিনীয়া হৈ গ'ল জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা, কিন্তু জুবিন দাৰ ন্যায়ৰ বাবে আজি সমগ্ৰ অসমবাসীয়ে সমগ্ৰ বিশ্বই বাট চাই আছে, আশাৰে বাট চাই আছে। জুবিন দাৰ কোনে কি কৰিলে, কিয় কৰিলে, সেইটো আমাৰ ৰাইজে বিচাৰিছে, জুবিন দাৰ অনুৰাগীসকলে জানিব বিচাৰিছে। জুবিন দাৰ কাৰণে যিসকল অনুৰাগী মৰিবলৈকে সাজু হৈছে, সেইসকল অনুৰাগী আজি জুবিন দাৰ কাৰণে ন্যায়ক লৈ পিনি বহুত বেছি খঙত আছে, বহুত বেছি আৱেগিক হৈ আছে। আৰু যিসকল দোষী এই কালপিতকেইটা মুকলি আকাশৰ তলত আছে। কি হৈছে নাজানো, ৰাজনীতি কেনেকুৱা ধৰণৰ ৰাজনীতি চলিছে আপোনালোকে সকলোৱে ৰাইজে দেখি আছে। সামাজিক মাধ্যমৰ যোগেদি সকলোৱে নিজৰ বিবেকেদি গম পাইছে যে কি হৈ আছে। সেইবাবে সকলোৱে নিজৰ নিজৰ দৃষ্টিত চাই ল'ব কি ভাল কি বেয়া, আপোনালোকে সকলোখিনি জানেই। কিন্তু মুখেৰে নামাতিলে বুলিয়ে যে ৰাইজে সামাজিক মাধ্যমৰ আগত ফেচবুকৰ জৰিয়তে যদি কিবা কথা নিলিখিলে বুলিয়ে নাভাবিব যে ৰাইজে সকলো দেখিও নেদেখা হৈ আছে। সকলোৱে দেখি আছে, কিন্তু মাত মাতিব যেতিয়া তেতিয়া কিন্তু ৰক্ষা নাই, সেইটো সকলোৱে জানে।